হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল শ্বৰীফুল ব্লগছ। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৱে ভালে আছে। আজি হৈছে বছৰৰ প্ৰথমটো দিন, 2026 চনৰ প্ৰথম দিন, বৃহস্পতিবাৰ, থাৰ্ছডে। গতিকে সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এ ভেৰি হেপী নিউ ইয়েৰ। সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু 2025 চনটো আমাৰ মাজৰ পৰা গুচি গ'ল। গতিকে বেছি ফূৰ্তি কৰিব নালাগে। এক বছৰ আমাৰ মাজৰ পৰা গুচি গ'ল। গতিকে এটা বছৰ আমাৰ কাৰণে গুচি গ'ল। গতিকে ইমান বেছিও ফূৰ্তি কৰিব নালাগে। সকলোকে মোৰ ফালৰ পৰা নতুন বছৰ আৰু নতুন বছৰ উপলক্ষে মই চৰত আহিছোঁ আমাৰ খেতিত পানী দিবলৈ। মোৰ পিছফালে দেখা পাইছে আমাৰ মাকৈ খেতি কৰা হৈছিল যে মাকৈ খেতিত পানী দিম এতিয়া আজি। পিছফালে দেখিব পাইছে আপোনালোকে সৰু সৰু মাকৈ খেতি হৈছে। আৰু 2025 চনটো গুচি গ'ল। বহুতো অভিজ্ঞতা হ'ল মানুহৰ লগত থাকি, নতুন মানুহৰ লগত চলা ফিৰা কৰি বহুতে কিবা কিবি শিকিব পৰা গৈছে মানুহৰ কাৰণে। গতিকে চাই থাকক। গাইজ, ফাইনেলি আমাৰ খেতিখনত পানী দিয়া কাম সম্পূৰ্ণ কৰিলোঁ। এতিয়া সময় হৈছে 3টা বাজিছে। চাক, পানী দি শেষ কৰিলোঁ। একদম বালি মাটি, সেইকাৰণে পানী বেছি পৰিমাণে লাগি গৈ আছে, সেইকাৰণে অলপ টাইম বেছি লাগিছে। গতিকে এতিয়া অলপ মাকৈ খেতিত যাম ঘাঁহ কাটিবলৈ, গৰুৰ কাৰণে ঘাঁহ কাটি লৈ যাম। গাইজ, আৰু এটা কথা কওঁ মোৰ বিষয়ে আপোনালোকক। 2025 চনত বহুত লছ হৈছে মোৰ। বহুত বন্ধুৰ লগত ঘূৰিছিলোঁ, সিহঁতে বহুত বিশ্বাস কৰিছিলোঁ, পিছত প্ৰব্লেমত পেলাই দিছে, ডাঙৰ ডাঙৰ প্ৰব্লেমত। সেইকাৰণে 2025 চনত যাতে ভালেই যায় তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু ভগৱান বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে 2026 চনটো ভালে ভালে পাৰ হৈ যায়, যাতে 26 চনত কোনো ধৰণৰ প্ৰব্লেম নহয়, জীৱনটো যাতে সুখময় হৈ থাকে। আৰু আপোনালোকৰ জীৱনটো যাতে সুন্দৰ হয় তাৰেই কামনা কৰিলোঁ। কেতিয়াও আপুনি মানুহ এজনক কেতিয়াও একদম অন্তৰৰ পৰা বিশ্বাস নকৰিব। যিমানেই ঘনিষ্ঠ নহওক কিয়, যিমানেই বন্ধু নহওক কিয়, বিশ্বাস কৰিলে এদিন বিশ্বাসঘাতকতা কৰি দিয়ে। সেইকাৰণে মানুহক বিশ্বাস কৰিবলৈ আজিকালি বহুত টান হৈ গৈছে। বাকী একো আৰু নকওঁ গাইজ। এতিয়া অলপ ঘাঁহ কাটিব গৈ আছোঁ মাকৈ খেতিত, চাই থাকক। অলপ পিছতে আমি ঘৰলৈ গুচি যাম। খেতিত গৈ আছোঁ, চাই থাকক। আহি ফাইনেলি ডাঙৰ এটা খেতিত সোমাব গৈ আছোঁ। এই খেতিৰ পৰা এতিয়া মই ঘাঁহ কাটি ঘৰলৈ গুচি যাম। গৰুৰ কাৰণে লৈ যাব লাগিব। গাইজ, ফাইনেলি ইমানখিনি ঘাঁহ উঠাইছোঁ। চাক, ঘাঁহখিনি এতিয়া বস্তাত ভৰি ঘৰত লৈ যাম। ঘৰত লৈ গৰুক খাবলৈ দিম। এই চাক, ঘাঁহ কিমান ঘাঁহ হৈছে। 1 বস্তা হয় নে নহয় লৈ যাম। লৈ ঘৰত গৈ গৰুক খাবলৈ দিয়া হ'ব। যিহেতু ঘাঁহ খালে গৰুৱে ভাল পায়, সেইকাৰণে ঘাঁহ লৈ গৈ আছোঁ।